খিলঞ্জীয়া উচ্ছেদ বন্ধ হ'ব লাগিব খিলঞ্জীয়া উচ্ছেদ বন্ধ কৰিব লাগিব খিলঞ্জীয়া সংস্থাপন দিব লাগিব দুখীয়াৰ মূৰত মানুহৰ মূৰত যন্ত্ৰ মূল্য হাই মন্ত্ৰীপতি ৰাজ সাহায্য বন্ধ হ'ব লাগিব মন্ত্ৰীপতি ৰাজ সাহায্য বন্ধ হ'ব লাগিব ইনকলাব জিন্দাবাদ ৰাজ্যৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ খিলঞ্জীয়া উচ্ছেদ বন্ধ কৰিব লাগিব খিলঞ্জীয়া সংস্থাপন দিব লাগিব খিলঞ্জীয়া সংস্থাপন দিবলৈ বিজেপি খিলঞ্জীয়া সুৰক্ষা দিব নোৱাৰা হিমন্ত বিশ্ব খিলঞ্জীয়া সুৰক্ষা দিব নোৱাৰা হিমন্ত বিশ্ব ইনকলাব জিন্দাবাদ ৰাজ্যৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ গিৰিগাই কেলেংকাৰী আৰু শেহতীয়াকৈ এতিয়া যি খিলঞ্জীয়া লোকৰ মাটি উচ্ছেদ কৰিছে সেই উচ্ছেদৰ বিৰুদ্ধে আপোনাৰ আজি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ইয়াত আপোনাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জাতীয় যুৱ বাহিনী আপোনাৰ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে যি খিলঞ্জীয়া ভূমিপুত্ৰসকলক আপোনাৰ মাটি উচ্ছেদ কৰিছে সেই উচ্ছেদৰ বিৰুদ্ধে আজি আপোনাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইতিমধ্যে দেখিছে যে এই বিজেপি চৰকাৰখনে আচলতে খিলঞ্জীয়া মানুহক সুৰক্ষা দিব পৰা নাই। তেওঁলোকে খিলঞ্জীয়া সুৰক্ষাৰ কথা কয়, কিন্তু তেওঁলোকে খিলঞ্জীয়াসকলক উচ্ছেদ কৰাহে দেখা গৈছে। আপোনালোকে দেখিছে বৰ্তমান সময়ত মন্ত্ৰীৰ পত্নীবিলাকে মন্ত্ৰীৰ পত্নীৰ নামত অবৈধ মাটি তেওঁলোকে বিঘাই ক্ৰয় কৰিছে, কিন্তু আনহাতে তেওঁলোকে খিলঞ্জীয়া যিসকল মানুহ খেতিয়কৰ যিবিলাক খেতিভূমি বিনষ্ট কৰি তেওঁলোকে উচ্ছেদ কৰা দেখা গৈছে। গতিকে আমি দাবী জনাইছো যিসকল ইতিমধ্যে তেওঁলোকে খিলঞ্জীয়াক উচ্ছেদ চলালে সকলো সংস্থাপন দিয়ক আৰু যিসকল খিলঞ্জীয়াক উচ্ছেদ চলালে তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিয়ক আৰু খিলঞ্জীয়াক উচ্ছেদ চলোৱা বন্ধ কৰক। আৰু দ্বিতীয় কথাটো হ'ল যে গৰুসুতি প্ৰকল্পৰ লগত যি জয়ন্ত মল্ল বৰুৱা জড়িত আছে আৰু যিসকল মন্ত্ৰী বিধায়ক জড়িত আছে তদন্ত হওক আৰু দোষী বিষয়াসকলক বা বিধানসভাৰ পৰা তেওঁলোকৰ মন্ত্ৰীপদৰ পৰা বৰ্খাস্ত কৰক। আৰু তৃতীয় কথাটো হ'ল যে এই সময়ত জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে বিঘাই মাটি কেনেকৈ ক্ৰয় কৰিছে সম্পূৰ্ণ ইয়াত তদন্ত হ'ব লাগে, তদন্ত কৰিব লাগে আৰু দোষীক শাস্তি বিহিব লাগে। আৰু তৃতীয় কথাটো হ'ল যে এই উচ্ছেদ তেওঁলোকে সম্পূৰ্ণৰূপে বন্ধ কৰক। আৰু আমি অসমবাসী ৰাইজলৈ আহ্বান জনাইছো প্ৰতিজন অসমীয়াই খিলঞ্জীয়াক উচ্ছেদ কৰা এই চৰকাৰখনক বৰ্জন কৰক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বৰ্জন কৰক, তেওঁলোকে জয়ন্ত মল্ল বৰুৱাক বৰ্জন কৰক। হয়, কি ক'বা? চাওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আচলতে এই বিজেপি চৰকাৰখনৰ অবৈধ উচ্ছেদ আৰু অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে লগতে আচলতে যি মুখ্যমন্ত্ৰী আচলতে আৰু কেবিনেট মন্ত্ৰী পত্নীৰ মাটি কেলেংকাৰী আৰু যি আচলতে বৃহৎ এই বিজেপি চৰকাৰখনৰ দিনত কেলেংকাৰী হৈছে তাৰ বিৰুদ্ধে আজি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনী শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰ দোলমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰিছো। আৰু আজি আমি এই প্ৰতিবাদস্থলীৰ পৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক এটা আচলতে খুব স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছো। এই যি আচলতে কেলেংকাৰী হৈছে, এই যি আচলতে দুৰ্নীতি হৈছে, ইয়াৰ বিৰুদ্ধে তদন্ত হ'ব লাগিব। ইয়াৰ বিৰুদ্ধে আপুনি SIT গঠন কৰক। আচলতে ভুৱা কেছ লগাই আপুনি যেনেধৰণে SIT গঠন কৰি খিলঞ্জীয়াক আচলতে মাধমাৰ চলায় আৰু আচলতে যি আপুনি দুৰ্নীতি দেখিলে বাঘৰ দৰে জঁপিয়াই পৰে বুলি কয়, তাৰ পিছতো কিন্তু ইমান ডাঙৰ কেলেংকাৰী হোৱাৰ পিছতো আপুনি কিন্তু কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা আমি দেখিবলৈ পোৱা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক এটা কথা খুব স্পষ্টভাৱে শিৱসাগৰ ঐতিহাসিক শিৱসাগৰ দোলমুখ চাৰিআলিৰ পৰা দলৰ শপতকে আমি ক'বলৈ বিচাৰিছো যেতিয়ালৈকে ইয়াৰ পৰা তদন্ত নহ'ব তেতিয়া কিন্তু যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰলৈ আহিব, জয়ন্ত মল্ল বৰুৱা শিৱসাগৰলৈ আহিব, তেতিয়াই কিন্তু আমি আপোনালোকক কলা পতাকা প্ৰদৰ্শন কৰিম। এইটো কথা খুবেই স্পষ্ট। যেতিয়ালৈকে তদন্ত নহ'ব আমি ক্ষান্ত নাথাকিম। অনাগত দিনত ইয়াতকৈ ভয়াৱহ কাৰ্যসূচীৰ সৃষ্টি হ'ব। আৰু যি যোৱাকালি পৰহি আচলতে যি খিলঞ্জীয়া বুকুৰ ওপৰেদি আচলতে JCB চলোৱা হ'ল, ইয়াক আমি কোনো কাৰণতে মানি ল'ব পৰা নাই। মুখ্যমন্ত্ৰীক আমি দাবী জনাইছো ইয়াৰ ওপৰত তদন্ত হ'ব লাগিব। ই বৈধ আছিল নে অবৈধ আছিল ইয়াৰ ওপৰত তদন্ত হ'ব লাগিব। আৰু মাটি কেলেংকাৰী তদন্ত হ'ব লাগিব। গৰুসুতি প্ৰকল্পৰ দুৰ্নীতি তদন্ত হ'ব লাগিব। অন্যথা কিন্তু আমি অনাগত দিনত ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। হয়, যিহেতু গৰুসুতি প্ৰকল্পৰ আপোনাৰ তদন্ত দাবী উত্থাপন কৰিছে। ভূমি হ'ল যিসকল ভূমি আপোনাৰ উচ্ছেদ কৰিলে সেই ভূমি তদন্ত কৰিবলৈ আপোনাৰ দাবী জনাইছে আৰু অনাগত দিনত লক্ষণীয় হ'ব চৰকাৰে ইয়াৰ ওপৰত আপোনাৰ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু যিসকল খিলঞ্জীয়া ব্যক্তি সেইসকল পৰিয়ালক আপোনাক কি ধৰণে ন্যায় দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।